ব্যৱস্থা কৰা হৈছে প্ৰচাৰৰ বাবে প্ৰতিখন নাটকতে প্ৰচাৰৰ বাবে এটা ব্যৱস্থা কৰাৰ প্ৰস্তুত আৰু আমিও গ্ৰীণ হাউচৰ নিবেদন আৰু কুমাৰ দত্তৰ পৰিকল্পনাৰে আমি পিঠু নাটকৰ আজি ফটোশ্বুট কৰিব লৈছোঁ আৰু ইতিমধ্যে আমাৰ অভিনেতা অভিনেত্ৰীসকল আহি পাইছে। খুব গৰম যদিও উপায় নাই, খুব দেৰি হৈছে আচলতে প্ৰচাৰৰ বাবে যি ফটোশ্বুট কৰিব লগা আছিল। আমাৰ 22 তাৰিখে নাটক 22 ছেপ্টেম্বৰ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ, গতিকে সন্ধিয়া 6 বজাত পিঠু চাবলৈ আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। প্ৰত্যেকে কাৰ্ডিজৰ চৰিত্ৰ কৰিছোঁ মই। আহিব আপোনালোকে নাটক চাবলৈ 22 ছেপ্টেম্বৰ কলাক্ষেত্ৰ মাধৱদেৱ অডিটৰিয়ামত। পৃথুৰ বিষয়ে হয়তো বহুতে নাজানে, আৰু এইবাৰ এই নাটকৰ জৰিয়তে পৃথু কোন আছিল, কি আছিল, এই কামৰূপৰ তেখেত কি আছিল, গোটেইখিনি আপোনালোকে গম পাব এই পৃথু নাটকৰ জৰিয়তে। আহিব পৃথু চাব, সকলোকে নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। জয় অসম।